দেশপ্ৰেমমূলক গীত গাই জনতাৰ হৃদয় চুই যোৱা গণশিল্পী ধীৰেন ডেকাৰ প্ৰথম স্মৃতি দিৱস উদযাপন। কমাৰপাৰা নিজ গাঁৱৰ বাসগৃহত অনুষ্ঠিত হয় গণশিল্পীগৰাকীৰ প্ৰথম স্মৃতি দিৱস। স্মৃতি দিৱসত আৱেগিক বক্তব্য আগবঢ়ালে সাংস্কৃতিক সংগঠক তৰুণ আজাদ ডেকাসহ কেইবাগৰাকীও বক্তাই। গণশিল্পীগৰাকীৰ নামত প্ৰতি বছৰে আগবঢ়াব বঁটা ঘোষণা কৰিলে উত্তৰ পশ্চিম দৰং শিল্পী সমাজৰ সভাপতি হীৰক চান্দ ডেকাই। স্মৃতি মচিব নোৱাৰা সকলোৰে আদৰৰ দৰং জিলাৰ কমাৰপাৰা গাঁৱৰ স্বনামধন্য গণশিল্পী তথা পুতলা আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ আগশাৰীৰ শিল্পীগৰাকী হৈছে ধীৰেন ডেকা। ৰাজীৱ শদিয়াৰ দৰে দেশপ্ৰেমমূলক গীত গাই অকাল মৃত্যুক সাৱটি লোৱা গীতিকাৰ, সুৰকাৰ আৰু কণ্ঠশিল্পীগৰাকীৰ আজি প্ৰথম স্মৃতি দিৱস উদযাপন কৰিলে উত্তৰ পশ্চিম দৰং শিল্পী সমাজৰ উদ্যোগত কমাৰপাৰা গাঁৱৰ নিজ বাসগৃহতে। উল্লেখযোগ্য যে উক্ত শিল্পী সমাজৰ সভাপতি তথা শিল্পী হীৰক চান্দ ডেকাই আঁত ধৰা উক্ত অনুষ্ঠানত পূৰ্ণ সহযোগ আগবঢ়াই কলাইগাঁও প্ৰেছ ক্লাবৰ সভাপতি টংকেশ্বৰ বৰুৱাই। উল্লেখযোগ্য যে দিনজোৰা কাৰ্যসূচীত আছিল বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ, পুষ্পাঞ্জলি অৰ্পণ আৰু সমূহীয়া প্ৰাৰ্থনাৰ অন্তত অনুষ্ঠিত হয় স্মৃতিচাৰণ সভা। উক্ত সভাত গণশিল্পীগৰাকীৰ স্মৃতি ৰোমন্থন কৰি বক্তব্য আগবঢ়াই সাংস্কৃতিক সংগঠক তৰুণ আজাদ ডেকা, প্ৰাক্তন ছাত্ৰনেতা জিতেন চহৰীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি খনীন্দ্ৰ ৰাজবংশী, শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ, সাহিত্য সভাৰ প্ৰাক্তন সভাপতি জিতেন্দ্ৰ নাথ ডেকা, ঔটোলা শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিৰ্মল নাথ, সমাজসেৱক কৃষ্ণকান্ত বড়ো, সমাজসেৱক হিমাংশু শৰ্মা, জ্ঞানম একাডেমী ঔটোলাৰ অধ্যক্ষ ধনী ডেকা, অৱসৰপ্ৰাপ্ত অভিযন্তা মাধৱ চন্দ্ৰ বৰ্মন, উত্তৰ পশ্চিম দৰং শিল্পী সমাজৰ প্ৰতিষ্ঠাপক সভাপতি জয়ন্ত কুমাৰ শৰ্মাসহ কেইবাগৰাকীও গণশিল্পীগৰাকীৰ একাধিক বন্ধুৱে। আজিৰ উক্ত অনুষ্ঠান সন্দৰ্ভত উত্তৰ পশ্চিম দৰং শিল্পী সমাজৰ সভাপতি হীৰক চান্দ ডেকা আৰু সাংস্কৃতিক সংগঠক তৰুণ আজাদ ডেকাই সাংবাদিকক কি ক'লে শুনো আহকচোন। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট, AIN লাইভ। মোক মিছা কাৰণতে নেলাগে সপোন যদিও দিঠক নহয়, সপোন যদিও দিঠক নহয়, মোৰ বাবে এটা পাতিব লগা অনুষ্ঠান আছিলে, কিন্তু আমাৰ দুৰ্ভাগ্য আজিলৈ নহ'ল। কিন্তু যিয়ে নহওক, আমি যি ধৰণে নহওক অতি ভাবিছোঁ এইবাৰ এটা সূচনা কৰা হওক, আৰম্ভণি এটা কৰা হওক, কম এটা অনুষ্ঠানবিয়াকৈ অহা বেলিলৈ আমি এটা বৃহৎ চিন্তাৰে এই অনুষ্ঠানটো কৰিবৰ কাৰণে আমি আগবাঢ়িম। গতিকে আমি তাকে এটা সৰু এটা চেষ্টাৰে আজি এইগৰাকী শিল্পীক আমি শ্ৰদ্ধা জনাবৰ কাৰণে এটা চেষ্টা কৰিছোঁ। আমাৰ অঞ্চলৰ পৰা আজিৰ দিনটোতেই যোৱাবেলি এগৰাকী বিশিষ্ট শিল্পীৰ দেহাৱসান হ'ল বৰ আকস্মিকভাৱে। আমি কোনেও ভবা নাছিলোঁ যে ইমান সোনকালে তেখেত গুচি যাব। তেখেত আমাৰ অতিকৈ শ্ৰদ্ধাৰ ধীৰেন ডেকা, এগৰাকী গীতিকাৰ, এগৰাকী সুৰকাৰ, এগৰাকী কণ্ঠশিল্পী, এগৰাকী সংগীত পৰিচালক, পুতলা থিয়েটাৰৰ প্ৰযোজক, তাৰপিছত লগতে এগৰাকী লেখক। তেওঁ নাটক লিখিছে, প্ৰবন্ধ পাতি ৰচনা কৰিছে, কবিতা লিখিছে, চুটি গল্প লিখিছে। এইফালৰ পৰা তেওঁ এগৰাকী লেখক। এনে এগৰাকী সৃজনশীল ব্যক্তি হঠাৎ আমাৰ মাজৰ পৰা হেৰাই যোৱাত আমি অতি মৰ্মাহত হৈছিলোঁ আৰু উপায়ো নাছিলে। এইটো নিয়তিৰ পৰিহাস, নিয়তিয়ে যেনেকৈ দিছে। আচলতে ধীৰেন ডেকাক আমি ধীৰেন দা বুলিয়ে মাতিছিলোঁ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ দ্বাৰা তেওঁ স্বীকৃতি লাভ কৰিছিল। তেওঁ দূৰদৰ্শনৰ অনুষ্ঠানতো ভাগ লৈছিল। আমি তেওঁৰ সৈতে বেছিকৈ ঘনিষ্ঠ হৈছিলোঁ যেতিয়া আমাৰ ইয়াত দেশাত্মবোধক গীতৰ কেছেট এটা আমি আৰম্ভ কৰিছিলোঁ। সেইটো আছিলে শৰাইঘাটে মাতিছে তোমাক, খুবেই জনপ্ৰিয় হৈছিল। বিশিষ্ট সংগীত পৰিচালক ৰমেন চৌধুৰী নামেৰে সংগীত পৰিচালনা কৰিছিল আৰু এই গীতৰ এই কেছেটৰ যিখিনি গীত, এই গীতখিনিৰ ৰচনা বেছিকেইটা গীতেই তেখেতে কৰিছিল, সুৰ সংযোজনা তেখেতেই কৰিছিল। আমাৰো গীত আছিল, কিন্তু তৎসত্ত্বেও তেখেতৰ গীতখিনিয়ে অতি সমাদৃত হৈ পৰিছিল। অকল সেয়ে নহয়, শিল্পীগৰাকী এগৰাকী সাংঘাতিকভাৱে ৰসিক ব্যক্তি আছিল। আমাৰ প্ৰায়বিলাক কথাতেই আমাৰ অঞ্চলৰ মানুহক তেওঁ যদিও দুখত আছিল, সেই দুখটো তেওঁ বেলেগক জানিবলৈ দিয়া নাছিল, কিন্তু মানুহক হহুৱাই আছিল অনবৰতে। আমাৰ সমাজখনক সুন্দৰ কৰিবলৈ
আমাৰ অঞ্চলটোক ভাল পাবলৈ এইবোৰ কথা শিকাইছিল। আমি তেওঁৰ সান্নিধ্যত থাকি সঁচাকৈ এটা পৰম সুখ অনুভৱ কৰিছিলোঁ। সেইগৰাকী ব্যক্তি আকস্মিকভাৱে গুচি যোৱাৰ কাৰণে আমাৰ অঞ্চলটোৰ বহুত ক্ষতি হ'ল। বৃহত্তৰ অসমীয়া জাতিৰ প্ৰতি তেওঁৰ যিটো ভালপোৱা, তেওঁৰ গীতে মাতে, সেইবোৰ কথা আমি প্ৰমাণ পাই গৈছোঁ। কাৰণ তেওঁৰ গানত আছিল, তোমাৰ দেশে মাতিছে তোমাক, শৰাই ঘাটে মাতিছে তোমাক, আহা আহা বীৰ বীৰাংগনাৰ দল, সন্মুখতে তুমি জাগিবৰ হ'ল, তুমি জাগিবৰ হ'ল। এই তেজোদ্দীপক গীতবিলাকে সঁচাকৈ আমাক আমাৰ হৃদয় স্পন্দিত কৰিছিল। উত্তৰ পশ্চিম দৰং শিল্পী সমাজৰ উদ্যোগত আমাৰ অবিভক্ত দৰং জিলাৰ গৌৰৱ প্ৰয়াত গণশিল্পী কলাভূষণ ধীৰেন ডেকাৰ দেৱৰ প্ৰথম আমি তেখেতৰ মৃত্যু বাৰ্ষিকীত প্ৰথম স্মৃতি দিৱস হিচাপে আমি উদযাপন কৰিছোঁ তেখেতৰ নিজ বাসৰ গৃহত। আৰু এইগৰাকী শিল্পীক কথা আমি একেষাৰতে কৈ শেষ কৰিব নোৱাৰোঁ। বহুত দীঘলীয়া এটা যাত্ৰা হয়। আমাৰ অবিভক্ত দৰং জিলাৰ এগৰাকী গৌৰৱ, খুবেই জাতীয়তাবাদী ভাৱধাৰা এগৰাকী শিল্পী আছিলে। খুব সুন্দৰ সাৱলীলভাৱে গীত গোৱা এগৰাকী ভাল কণ্ঠশিল্পী আছিলে। একেবাৰে কণ্ঠশিল্পীয়ে নহয়, গীতিকাৰ আছিলে, সুৰকাৰ আছিলে, সংগীত পৰিচালক আছিলে। অসমৰ ভ্ৰাম্যমাণ জগতৰ বিভিন্ন আগশাৰী থিয়েটাৰত তেখেতে কণ্ঠ নিগৰাইছিলে। আৰু লগতে তেখেতে বিভিন্ন মাধ্যমত তেখেতে গীত পৰিৱেশন কৰিছিলে। আৰু লগতে অসম যি দূৰদৰ্শন কেন্দ্ৰ তাৰ পৰা স্বীকৃতি পাইছিলে। আৰু লগতে অল ইণ্ডিয়া ৰেডিঅ' চেণ্টাৰৰ পৰা তেওঁ স্বীকৃতিপ্ৰাপ্ত এগৰাকী কণ্ঠশিল্পী আছিলে। আৰু এইগৰাকী মহান শিল্পীৰ স্মৃতিত আজি প্ৰথম মৃত্যু বাৰ্ষিকীত আমি প্ৰথম স্মৃতি দিৱস হিচাপে উত্তৰ পশ্চিম দৰং শিল্পী সমাজে আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপিত কৰা হৈছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।